মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় জিলাৰ অন্তৰ্গত পথালিবাম পানীতোলা গাঁৱত যি চিপাজাৰত ৰিপৰ্টাৰ অসমৰ ডেপুটি এডিটৰ ডাবুনাৰায়ণ কোঁৱৰক মাৰপিট কৰাৰ লগতে যি হত্যাৰ ভাবুকি দিয়ে বিশ্বজিৎ শৰ্মা নামৰ ব্যক্তিজনে এক ঘৃণনীয় বিষয় এনেদৰে যদি সাংবাদিকসকলক মাৰপিট কৰে বা হত্যাৰ ভাবুকি দিয়ে তেনেহলে এক ঘৃণনীয় বিষয় হৈ পৰে। এই সন্দৰ্ভত পোনপটীয়াকৈ মই পানীতোলাবাসীৰ ৰাইজ আৰু ডিব্ৰুগড় জিলা সমিতিৰ ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়াৰ লগতে একাংশ ৰাইজৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ আহিছোঁ আৰু ৰিপৰ্টাৰ অসমৰ সমূহ দৰ্শকসকলে পোনপটীয়াকৈ আপোনালোকে দেখিবলৈ পাইছে যে ৰিপৰ্টাৰ অসমৰ ডেপুটি এডিটৰ ডাবুনাৰায়ণ কোঁৱৰক যি চিপাঝাৰত মাৰপিট কৰিলে সেই ঘটনাটো আপোনালোকে গম পায় নাই? গম পাওঁ আৰু এইটো এটা খুবেই বেয়া হৈছে যিহেতু এজন সাংবাদিক হৈছে আমাৰ সমাজৰ মানে প্ৰতিটো দুখীয়া আৰু সমাজৰ কাৰণে কাম কৰি যায় আৰু সেয়ে সাংবাদিকৰ ওপৰত যি হত্যাৰ যি ধৰণৰ অত্যাচাৰ কৰা হৈছে এইবোৰ কিন্তু সঁচাই এটা নিন্দনীয় বিষয় আৰু সেয়ে চৰকাৰে ইয়াৰ ওপৰত এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে আৰু যি সাংবাদিকৰ ওপৰত যি অন্যায় কৰা হৈছে যি মাৰপিট কৰা হৈছে আমি যিটো নিউজত পাইছো এইটো আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো। আমি বহুত বেয়া পাইছো এইটো ঘটনাটো আৰু সেই উচিত তদন্ত হ'ব লাগে আৰু যি দোষী আছে তেওঁক উচিত শাস্তি প্ৰদান কৰিব লাগে অতি সোনকালে। ৰিপৰ্টাৰ অসমকে সাংবাদিককে যে মাৰলে দুখে উচিত শাস্তি পাব লাগে। অসমৰ সাংবাদিকক যোনে মাৰপিট কৰিছে সি শাস্তি পাব লাগে। চিপাঝাৰত সাংবাদিক আক্ৰমণৰ ঘটনা যি সংঘটিত হৈছে যি ৰিপৰ্টাৰ অসমৰ ডাবুনাৰায়ণ কোঁৱৰক যি হত্যাৰ ভাবুকি প্ৰদান কৰিছে এই দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু দোষীক আমি জনামতে বিশ্বজিৎ শৰ্মা বুলি গম পাইছো। এই বিশ্বজিৎ শৰ্মাক অতি শীঘ্ৰে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগে আৰু যদিহে গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে সদৌ চাওতাল ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু আগন্তুক দিনত আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম বুলি সদৌ চাওতাল ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে আমি ঘোষণা কৰিছো। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।